তো গাইছ মই আহিছোঁ আজি এটা হনুমান মন্দিৰত আৰু এই হনুমান মন্দিৰটো আছে এই নিউ গুৱাহাটীত নিউ গুৱাহাটীৰ যিটো FCI ষ্টপেজটো আছে ষ্টপেজটোৰ কাষতে আছে এইটো হনুমান মন্দিৰটো আৰু এইটো ধুনীয়া মন্দিৰ এটা ৰাস্তাৰ কাষতে এনেকৈ ৰাস্তাৰ কাষতে আছে বহুত ভাল লাগে আৰু প্ৰায় আহোঁ মই এনেকৈ মই আহোঁ আমি আহোঁ মানে এনেকৈ মাজে মাজে কেতিয়াবা আৰু বহুত ভাল লাগে ইয়াতে আজি আহিলোঁ আমি ইয়াতে এইটো শিৱ মন্দিৰ আছে আৰু সিফালে হনুমান মন্দিৰ আছে ইয়াতে গণেশ মন্দিৰ আছে আৰু ইফালে লক্ষীৰ মন্দিৰো এটা আছে এনেকৈ মানে ভাল লাগে বহুত বহুত ভাল লাগে ইয়াতে আহি আৰু এইডাল ডাঙৰ গছ এডাল আছে আহঁত গছ এডাল ইফালে আৰু ভিতৰৰ ফালে মই দেখুৱাই আছোঁ আমাৰ গুণুই সেৱা কৰিব গৈছে লক্ষীমাক যা গুণু নম দিয়া যা নম দিয়া নম দিছে দোকানতে দি দিয়া যা নম দিয়া আজি দেওবাৰ তাৰ মানে বেলেগ বাৰে মানুহ হয় শনিবাৰ আৰু মঙলবাৰে বহুত মানুহ হয় ইয়াতে আৰু আজি মানুহ একদম নাই মানে সেইকাৰণে ভালো লাগিছে মন্দিৰটোত মানে ভিৰ চিৰ নাথাকিলে অলপ ভাল লাগে আৰু যেতিয়া ভিৰ হয় তাৰমানে এইবিলাকত মানে চান্সে নাপায় আৰু ধূপ চাকি জ্বলাব সেইকাৰণে এটা ভাল লাগিছে আৰু ইয়াৰ মন্দিৰটো ডাঙৰ কিন্তু এইটো কোনো নম দিয়া এতিয়া ইটো শিৱ মন্দিৰ আৰু ইয়াতে হনুমান মন্দিৰটো আছে এইফালে ইয়াৰ ভিতৰত এতিয়া গৈ আছোঁ জয় বজৰংবলী কোনো ভাল লাগছে না তো গাইছ আমি হনুমান মন্দিৰটো চালোঁ ইয়াতে মানে ইয়াতে দুটা ধুনীয়া বস্তু আছে ইয়াতে এটা শিল আছে প্ৰকাণ্ড শিল ইয়াতেও পূজা কৰা হয় ইয়াতে এইটো শিৱ পূজা কৰা হয় আৰু ইয়াত এইটো বস্তু আছে ইয়াতে মানে যজ্ঞ যেতিয়া কৰে ইয়াতে জ্বলায় এইটো মানে ধুনি এইটো ধুনি ইয়াতে জ্বলায় এইটো ইয়াতে ডাঙৰকৈ পূজা হয় ন দুৰ্গা পূজা হয় আৰু ডাঙৰ শিৱৰাত্ৰি পূজা হয় ডাঙৰকৈ হনুমান পূজাও হয় ভাল লাগছে না আইও লৈ আছো দা লৈ আছো দা মই ৰবা তো গাইছ এয়াই আছিল হনুমান মন্দিৰটো অলপমান দেখুৱালোঁ আৰু
আমি আহিছিলোঁ আজি। তো গাইছ আমি চবে হনুমান মন্দিৰ চাই আহিলো আৰু হনুমান মন্দিৰটো আমাৰ ওচৰতে হয়, আমাৰ ৰুমৰ ওচৰত। আমি এতিয়া ৰুমত যাই আছো চবে। নাজানো আমাৰ পৰা বেছি দূৰ নহয়, আমি খোজকাঢ়িয়ে গ'লো, এইখিনি অলপ দূৰ হয়, অলপ ডিষ্টেঞ্চ। আৰু এতিয়া আমি ৰুমত যাই আছো। তো বাই বাই দিয়া কোনো, বাই বাই।